Good morning, children. Today I will discuss a very important topic in our grammar section, that is tense. ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই আজি টেন্সৰ বিষয়ে বুজাবলৈ লৈছোঁ। এতিয়া চাওঁ হাচোন, টেন্স মানে অসমীয়াত কি সময় বা কাল, আৰু এই টেন্স শব্দটোৰ টাইম আৰু ভাৰ্বৰ লগত সম্বন্ধ আছে। এতিয়া টাইমক আগচোৱা, টাইমক তিনিটা ডিভিজন কৰা হৈছে, প্ৰেজেণ্ট, পাষ্ট আৰু ফিউচাৰ। ঠিক তেনেকৈ ভাৰ্ব হৈছে কোনবিলাক, যিবিলাক কি কৰা বা হোৱা বুজায়, যিবিলাক ধৰক গো, ইট, প্লে, ৰিড, এই আটাইবিলাকে কিবা এটা কাম কৰা বুজাইছে, আৰু সেয়েহে এইবিলাকক কি কয় একশ্যন ৱৰ্ড বুলি কয়। আৰু সেই একশ্যন ৱৰ্ডবিলাকে হৈছে ইংৰাজীত ভাৰ্ব। আৰু সেই ভাৰ্ববিলাক বা একশ্যন এটা কেতিয়া ঘটিছে, প্ৰেজেণ্টত ঘটিছে নে হ'ল, নে পাষ্টত হৈ গ'ল বা আগতে হৈ গ'ল, নে হ'বহে, এই বিষয়ে কোনে নিৰ্ধাৰণ কৰে বা কোনে দেখুৱাই দিয়ে, টেন্সেহে আমাক দেখুৱাই দিয়ে। এতিয়া টেন্স হৈছে টেন্স ইজ এ ফৰ্ম অফ ভাৰ্ব that indicates the time or a state of an action or event. অৰ্থাৎ টেন্স হৈছে ভাৱৰ এটা ৰূপ বা ফৰ্ম, যিয়ে একশ্যন এটা বা ঘটনা এটা কোন সময়ত হৈছে তাক দেখুৱাই দিয়ে। এতিয়া আমি চাওঁ, আমি টেন্স বা বিষয় কৰিবলৈ হ'লে আমি প্ৰথমতে এই কিছুমান কথা জানি ল'ব লাগিব। আমি ইংৰাজী চেণ্টেন্স এটা লিখিবলৈ হ'লে প্ৰথমে আমি মনত ৰাখিব লাগিব ইয়াৰ ষ্ট্ৰাকচাৰ বা ফৰ্মেশ্যন, কি কি ছাবজেক্ট, ভাৰ্ব আৰু অবজেক্টৰ বিষয়ে জানিব লাগিব। এতিয়া ছাবজেক্ট, ইয়াত এক্সাম্পল এটা দিছোঁ চোৱাচোন, আই গ' টু স্কুল। আই হৈছে কি ছাবজেক্ট, যিয়ে কৰে। গ'টো হৈছে এটা ভাৰ্ব বা ক্ৰিয়া, কিবা এটা কৰা বুজাইছে। স্কুলটো হৈছে কি অবজেক্ট, কৰ্ম। এই ছাবজেক্ট, ভাৰ্ব আৰু অবজেক্ট লগ লাগি এটা অৰ্থপূৰ্ণ বাক্য হৈছে। আৰু তোমালোকে এই ছাবজেক্ট আৰু ভাৰ্ব প্লাছ অবজেক্ট লগ লগাই ব্যৱহাৰ কৰি বাক্য বনাবলৈ চাবা। এতিয়া 2 নম্বৰতে চোৱা, ভাৰ্ব ফৰ্ম, ক্ৰিয়াৰ ৰূপৰ বিষয়ে আমি জানিব লাগিব। টেন্স আমি কৰিবলৈ হ'লে এই ভাৰ্বৰ বিভিন্ন ৰূপবিলাক বা লিষ্টবিলাক আমি জানিব লাগিব। এতিয়া প্ৰেজেণ্ট, পাষ্ট আৰু পাষ্ট পাৰ্টিচিপলতনো কি কি হয়। এতিয়া চোৱা, প্ৰেজেণ্টত গ', পাষ্টত ৱেণ্ট, পাষ্ট পাৰ্টিচিপল গ'ল, চি, চ, চিন, ইট, এট, ইটেন, তেনেকৈ আৰু বহুতো লিষ্ট আছে, গ্ৰামাৰ কিতাপত তোমালোকে পাবা, সেইবিলাক তোমালোকে মনত ৰাখিবা। 3 নম্বৰতে চাওঁ, পাৰ্চন, পুৰুষ। আমি ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন, থাৰ্ড পাৰ্চনত কি কি হয়, ছিংগুলাৰ আৰু প্লুৰেল নাম্বাৰ। ফাৰ্ষ্ট পাৰ্চন যেনেকৈ আই, উই, মই, আমি। ছেকেণ্ড পাৰ্চন ইউ, তুমি বা তোমালোক। থাৰ্ড পাৰ্চনত হি, চি আৰু দে। এতিয়া এটা কথা মনত ৰাখিব লাগিব, থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ ছাবজেক্টৰ লগত ভাৰ্বৰ শেষত কিন্তু এছ বা ইএছ এটা যোগ হয়, এইটো আমি মনত ৰাখিব লাগিব। এতিয়া যদি মই ভাৰ্ব এটা কনজুগেট কৰি চাওঁ, চোৱাচোন তোমালোকে, গ' ভাৰ্বটোৱে লৈছোঁ, আই গ', উই গ', ইউ গ', হি বা চি গ'জ, মন কৰিছানে, দে গ'। এই আটাইবিলাকৰ বিষয়ে আমি টেন্স কৰাৰ আগতে বা টেন্স কৰিবলৈ যাওঁতে এইবিলাকৰ বিষয়ে আমি জানিব লাগিব, তাৰপিছতহে আমি টেন্স কৰিব পাৰিম। এতিয়া চোৱা, টেন্সৰ প্ৰকাৰলৈ, টাইপছ অফ টেন্স, প্ৰেজেণ্ট, পাষ্ট আৰু ফিউচাৰ, এই তিনিটা টেন্সৰ মূল ভাগ। আৰু এই তিনিটা শব্দৰে আমি প্ৰেজেণ্ট, পাষ্ট আৰু ফিউচাৰ দেখুৱাইছোঁ চোৱাচোন। টুডে শব্দটো প্ৰেজেণ্টৰ লগত জড়িত, টুডে আজি বুজায়। য়েষ্টাৰডে আগতে যিখিনি হৈ গ'ল, যোৱাকালি যি হৈ গ'ল, সেয়া পাষ্টৰ লগত সম্পৰ্ক আছে য়েষ্টাৰডে শব্দটো। টুমৰ'টোৱে ফিউচাৰক ইণ্ডিকেট কৰিছে। এতিয়া উদাহৰণ চোৱা, আই ৰাইট, এই ৰাইট ভাৰ্বটো প্ৰেজেণ্টত আছে, আই ৰাইট। আই ৰোট, মই লিখিছিলোঁ, এইটো পাষ্টত আছে। আই শেল ৰাইট, মই লিখিম, এইটো ফিউচাৰ টেন্সৰ বাক্য। এতিয়া চোৱা, ক্লাছিফিকেশ্যন অফ টেন্সৰ শ্ৰেণী বিভাগ। প্ৰতিবিধ টেন্সকে 4টাকৈ ভাগত ভাগ কৰা হৈছে। এতিয়া চোৱা, প্ৰেজেণ্ট চিম্পল বা চিম্পল ইনডেফিনিট, প্ৰেজেণ্ট ইনডেফিনিট, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স, প্ৰেজেণ্ট পাৰফেক্ট টেন্স, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। ঠিক তেনেকৈ পাষ্টৰো একে, পাষ্ট চিম্পল, পাষ্ট কণ্টিনিউৱাছ টেন্স, পাষ্ট পাৰফেক্ট টেন্স, পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। ফিউচাৰো সেইকে, ফিউচাৰ চিম্পল, ফিউচাৰ কণ্টিনিউৱাছ টেন্স, ফিউচাৰ পাৰফেক্ট টেন্স, ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। এই বিষয়ে মই তোমালোকক পাছত ডিটেইলছ বুজাম। এতিয়া আহোঁ মই আজি মেইন টপিকটোলৈ, চিম্পল প্ৰেজেণ্ট টেন্স। এতিয়া চিম্পল প্ৰেজেণ্ট টেন্স হ'বলৈ হ'লে বাক্যৰ গাঁথনিটো কি বা ষ্ট্ৰাকচাৰ কি হ'ব, ছাবজেক্ট
প্লাছ ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম প্লাছ অবজেক্ট এতিয়া চাওঁ চিম্পল প্ৰেজেণ্ট টেন্সনো কি বিলাক ক্ষেত্ৰত বা ব্যৱহাৰ হয় এতিয়া চাওঁ আই ড্ৰিংক টি এভৰি মৰ্ণিং মই প্ৰত্যেক ৰাতিপুৱা চাহ খাওঁ এইটো আইটো হৈছে ছাবজেক্ট আৰু এইটো ড্ৰিংকটো ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম আই ড্ৰিংক টি এভৰি মৰ্ণিং মই প্ৰত্যেক ৰাতিপুৱা চাহ খাওঁ এই বাক্যটোৱে কি বুজাইছে বাৰু সদায় কিবা খোৱা বুজাইছে ৰুটিন বুজাইছে হি চেলছ বুক হি এইটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় সেইকাৰণে ভাৰ্বৰ লগত এছ এটা যোগ হৈছে আমি আগতে পাই আহিছোঁ নে হি চেলছ বুকছ দে কাম হিয়াৰ ডেইলি সিহঁত সদায় ইয়ালৈ আহে উই ইট ৰাইচ আই গেট আপ এভৰি ডে এট 6 o'clock এই আটাইকেইটা চেণ্টেন্সে কি বুজাইছে আমাৰ ৰেগুলাৰ একশ্যন ৰুটিন হেবিট ৰিপিটেড একশ্যন হয় বুজাইছে এই আটাইকেইটা চেণ্টেন্সে এইকেইটা বুজাইছে এতিয়া আমি গম পালোঁ যে যিখিনি কাম আমি নিয়মীয়াকৈ কৰি থাকোঁ সদায় কৰি থাকোঁ অভ্যাসত পৰিণত হয় সেইখিনি কি হ'ব চব চিম্পল প্ৰেজেণ্ট টেন্স হ'ব এতিয়া চাওঁ কিছুমান বাক্য দি আৰ্থ মুভছ ৰাউণ্ড দি ছান পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে হানি চুইট মৌ মিঠা মিল্ক ইজ হোৱাইট গাখীৰ বগা দি ছান ৰাইজেছ ইন দি ইষ্ট সূৰ্য পূবত উদয় হয় এই চেণ্টেন্সকেইটাৰ কিন্তু কোনো পৰিৱৰ্তন নহয় আৰু সেয়েহে এইবিলাক চেণ্টেন্সক কি কয় ইউনিভাৰ্চেল ট্ৰুথ অসমীয়াত হৈছে চিৰন্তন সত্য এতিয়া চোৱা কেইটামান বাক্য চি ছিংছ ছ' ৱেল তাই বৰ ভালদৰে গায় চি ৱৰ্কছ এজ এ টিচাৰ তাই শিক্ষয়িত্ৰী হিচাপে বা শিক্ষক হিচাপে কাম কৰে ৱাটাৰ বইলছ এট 100 ডিগ্ৰী চেলচিয়াছ পানী 100 ডিগ্ৰী চেলচিয়াছত উতলে এই আটাইকেইটা চেণ্টেন্সে কি হৈছে কিবা এটা কাৰণ বুজাইছে ফেক্টছ আছে আৰু এই ফেক্টছটো ক'ত ঘটে মানুহ আৰু যিকোনো বস্তুৰ ক্ষেত্ৰতে ঘটে মানে এই চেণ্টেন্সকেইটাই কিবা তথ্য দিছে আমাক এতিয়া আমি গম পালোঁ যে চিম্পল প্ৰেজেণ্ট টেন্স হ'বলৈ হ'লে আমি যিবিলাক কাম নিয়মীয়াকৈ কৰি থাকোঁ সদায় কৰি থাকোঁ ৰেগুলাৰ ৰুটিনৰ দৰে কৰি থাকোঁ আৰু যিবিলাক চিৰন্তন সত্য যিবিলাকে আমাক তথ্য দিয়ে সেইবিলাকত কি হৈছে চিম্পল প্ৰেজেণ্ট টেন্স ব্যৱহাৰ হয় আৰু চিম্পল প্ৰেজেণ্ট টেন্স হ'বলৈ হ'লে ছাবজেক্টৰ লগত ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম ব্যৱহাৰ হয় সেইটো আমি মনত ৰাখিব লাগিব আৰু চিম্পল প্ৰেজেণ্ট টেন্সত সদায় ব্যৱহাৰ হৈ থকা কিছুমান ৱৰ্ড হৈছে এভৰি ডে ৰেগুলাৰলি অলৱেজ টুডে এই শব্দবিলাক আমি চিম্পল প্ৰেজেণ্ট টেন্সত ইউজ কৰোঁ এতিয়া চোৱা চিম্পল প্ৰেজেণ্ট টেন্সত আমি হেল্পিং ভাৰ্ব ডু আৰু ডাজ লওঁ ডু আৰু ডাজৰ সহায়েৰে আমি নিগেটিভ আৰু ইণ্টাৰগেটিভ চেণ্টেন্স কৰোঁ এতিয়া যদি চাওঁ বাক্য এটা আই গ' টু স্কুল এই চেণ্টেন্সটো এটা এছাৰ্টিভ চেণ্টেন্স যদি এইটো নিগেটিভ কৰোঁ ডু ভাৰ্বৰ সহায় লৈ কি হ'ব আই ডু নট গ' টু স্কুল মই স্কুল নাযাওঁ ঠিক তেনেকৈ ইণ্টাৰগেটিভৰ ক্ষেত্ৰত ডাজটো বা ডুটো আগলৈ আহিব এই বিষয়ে মই তোমালোকক পাছতহে ক'ম বা বুজাম আজিলৈ মই ইয়াতে সামৰিছোঁ আশা কৰিছোঁ নিশ্চয় তোমালোকে বুজি পাইছা থেংক ইউ